Welcome there everyone to my YouTube channel Wahed Math World. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 অৰ্থাৎ অষ্টম অধ্যায় ট্ৰিগোনোমেট্ৰি পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি ইয়াৰ মই এক্সাৰচাইজ 8.4 কুৱেশ্যন নম্বৰ 4 মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চোৱা, কুৱেশ্যন নম্বৰ 4টোত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা, তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা। কুৱেশ্যন নম্বৰ 1, 2, 3, 4 এই চাৰিটা কুৱেশ্যন আছে। তোমালোকে চাবা, অপশ্যন দিয়া আছে, এই অপশ্যনবিলাকত মই তোমালোকক ধুনীয়াকৈ কৰি দিম। চাবা ধুনীয়াকৈ। Question 4. Question number 4. 4. কি আছে? 4 1 ভালকে চাই ল'বা তোমালোকে। 9 6 স্কোয়ার a 6 স্কোয়ার a minus 9 10 স্কোয়ার a। চাবা তোমালোকে, মই 9টো কমন লৈছোঁ। এতিয়া 6 স্কোয়ার a মাইনাছ 10 স্কোয়ার a। চাবা তোমালোকে 6 স্কোয়ার আৰু 10 স্কোয়ার a, এইটো তোমালোকে এটা মনত ৰাখিবা। তোমালোকে ইয়াৰে যে ইয়াত এটা আইডেণ্টিটি আছে, সেই আইডেণ্টিটি তোমালোকে চাই ল'বা যে 1 প্লাছ 10 স্কোয়ার a ইজ ইকুৱেল টু 6 স্কোয়ার a। এইটো আছে। গতিকে আমি যদি 1টো ইয়াত থৈ দিওঁ আৰু যদি 10টো আমি সোঁফালে লৈ যাওঁ, তে 6 স্কোয়ার a মাইনাছ 10 স্কোয়ার a হ'ব। গতিকে 6 স্কোয়ার a মাইনাছ 10 স্কোয়ার a মানে কি হ'ব? 1। গতিকে ইয়াত কি হ'ব? আমাৰ 1 হ'ব। নাইন ইন্টু 1 9। তেতিয়াহ'লে অপশ্যন কোনটো হ'ব? 9। চাবা তোমালোকে, ইয়াৰে অপশ্যনটো A B C D, অপশ্যন বিটো কাৰেক্ট 9। ইয়াৰ পিছতো চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2 4ৰ 2 4ৰ 2 তোমালোকে চাবা। কুৱেশ্যন মই 2 দিলোঁ। ইয়াত চাবা 1 প্লাছ 10 প্লাছ 6 1 প্লাছ 10 a বা থিটা দিব পাৰা, থিটা আছে থিটা প্লাছ 6 থিটা, এইটো আছে ইনটু। ইয়াত চাবা তোমালোকে 1 প্লাছ কট থিটা মাইনাছ কছেক থিটা, এইটো আছে। এইটো মই এইটো হেৰি কৰিম, চাবা তোমালোকে ধুনীয়াকৈ বুজাই দিম। ইয়াৰে 1 প্লাছ 10 মানে কি হ'ব? সাইন থিটা বাই কছ থিটা। চেক থিটা মানে কি আছে তোমালোকে জানা, ওলোটা আছে 1 বাই কছ থিটা। এইটো এটা হৈ গ'ল। ইয়াত দিয়া আছে কি 1 প্লাছ কট মিনছ কছ থিটা বাই সাইন থিটা, আৰু কছেক হ'ব 1 বাই সাইন থিটা। ধুনীয়া। ইয়াৰে চাবা তোমালোকে, ইয়াত কছ আৰু কছটো মই যদি কমন লওঁ, মানে লসাগু লওঁ, তেতিয়া এনেকুৱা হ'ব কছ থিটা। ইয়াত কি হ'ব? ইয়াত এই ইয়াত 1 আছে নহয়, ইয়াত কছ থিটা হ'ব, কছ থিটা হ'ব প্লাছ ইয়াত হ'ব কি সাইন থিটা, কছ কছ কেঞ্চেল হ'ব, সাইন ইয়াত কছ কেঞ্চেল 1, এইখিনি হ'ল। চাবা ইয়াতে আৰু চাবা ইয়াত হ'ব কি সাইন
সাইন হ'ব লখাগু ইয়াত হ'ব সাইন থিটা প্লাছ কছ থিটা মাইনাছ সাইন কেঞ্চেল হ'ব 1 থাকিব তো হৈ গ'ল আমি যদি এইখিনি এ ধৰোঁ এইখিনি বি ধৰোঁ এইখিনি এ এইখিনি বি গতিকে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা ইয়াত আছে ইয়াত এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা আছে এইটো আৰু এইটো এই গোটেইখিনি মই এ ধৰোঁ এইটো বি এইটো এ এইটো বি গতিকে এ স্কোৱাৰ মাইনাছ এ প্লাছ বি ইনটু এ মাইনাছ বি মানে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কছ থিটা প্লাছ সাইন থিটা মই এইটো এ ধৰিলোঁ এইটো এ স্কোৱাৰ মাইনাছ 1 হ'ব বি স্কোৱাৰ তলত থাকিল কি কছ আৰু সাইন কছ থিটা আৰু সাইন থিটা থাকিল তলত এইটো পূৰণ এইটো পূৰণ কৰিলে কি হ'ব এই দুটা মিলি হ'ব এ আৰু হ'ল বি এই দুটা মিলি এ এইটো বি গতিকে এ প্লাছ বি এ মাইনাছ বি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰৰ ফৰ্মুলা নিচিনা হৈ গ'ল ইয়াত চাবা তোমালোকে গতিকে এইটো হ'ল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে কি এ প্লাছ বি ইনটু এ মাইনাছ বি বা আমি এইটো হেৰি কৰি দিব পাৰোঁ এ প্লাছ বি হোল স্কোৱাৰ কৰি দিব পাৰোঁ এ প্লাছ বি হোল স্কোৱাৰ এতিয়া এ প্লাছ বি হোল স্কোৱাৰ কৰি দিলে কি হ'ব তোমালোকে চাবা এইটো হ'ব স্কোৱাৰ প্লাছ এইটো হ'ব বি স্কোৱাৰ প্লাছ 2 এ বি হৈ গ'ল আৰু এইটো মাইনাছ 1 স্কোৱাৰ মানে 1 আৰু তলত থাকিল কছ থিটা সাইন থিটা গতিকে আমাৰ এটা ফৰ্মুলা আছে এইটো আছে কি আইডেণ্টিটি এটা আছে যে এইখিনি এটা আইডেণ্টিটি আছে কি যে সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1 এইটো তোমালোকৰ মনত আছে গতিকে ইয়াৰ পৰা আমি এইটো 1 দিব পাৰোঁ এইটো 1 হৈ গ'ল আৰু ইয়াত আছে কি 2 কছ থিটা ইনটু সাইন থিটা মাইনাছ 1 বাই কছ থিটা সাইন থিটা এতিয়া এই প্লাছ 1 আৰু মাইনাছ 1 কেঞ্চেল হৈ গ'ল ইয়াত থাকিল কি কছ সাইন কটা যাব থাকিব কি আমাৰ ইয়াতে 2 থাকিব মাইনাছ 1 আৰু প্লাছ 1 কেঞ্চেল আৰু কছ বাই কছ কেঞ্চেল হ'ব সাইন বাই সাইন কেঞ্চেল থাকিব কি 2 থাকিল অপশ্যন তোমালোকৰ কি আছে ইয়াতে চাবা কুৱেশ্যন নম্বৰ 2 অপশ্যন কি আছে এ বি চি ডি 2 আছে ন চিটো কাৰেক্ট চি অপশ্যনটো কাৰেক্ট ইয়াৰ পিছত চাবা তোমালোকে কুৱেশ্যন নম্বৰ 3 চাবা 3 কি দিয়া আছে sec a প্লাছ 10a sec a প্লাছ 10a চাবা এইটো sec a দিয়া আছে প্লাছ 10a এইটো আছে ইনটু 1 মাইনাছ সাইন a এইটো দিয়া আছে এইটো আমি কৰিলে কি হ'ব চাবা sec a মানে 1 বাই cos a sec a হ'ব কি 1 বাই cos a আৰু এইটো হ'ব কি 10 মানে কি হ'ব sin a বাই cos a এইখিনি থাকিল আৰু এইখিনি কি হ'ব 1 মাইনাছ sin a একে থাকি গ'ল একে থাকিল এইটো a এতিয়া চাবা আপোনালোকে এইটো cos a এইটো হ'ব লখাব cos a হৈ গ'ল ইয়াতে থাকিব 1 প্লাছ sin a cos a হৰণ কৰিলে 1 থাকে 1 আৰু sin a হৰণ কৰিলে sin a হৈ গ'ল এইটো থাকিল
আৰু ইফালে থাকিব 1 মাইনাছ সাইন এ চাবা তোমালোকে 1 প্লাছ সাইন এ আৰু 1 মাইনাছ সাইন এ চ' a প্লাছ b ইনটু a মাইনাছ b a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা হৈ গ'ল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা চাবা তোমালোকে ইয়াতে যদি কৰি দিব পাৰোঁ ভাল হয় a স্কোৱাৰ b স্কোৱাৰ মানে কি 1 মাইনাছ সাইন স্কোৱাৰ a a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আৰু তলত হবে কি cos a ওপৰত চাবা তোমালোকে 1 মাইনাছ সাইন স্কোৱাৰ a মানে cos স্কোৱাৰ a cos স্কোৱাৰ a আৰু ইয়াত থাকিব কি cos a দুটা cos আছে এটা cos যদি এটা cos দুটা cos কাটি লিখি হ'ব এটা cos থাকি যাব গতিকে cos a 3 নম্বৰ অপশ্যনটো তোমালোকে চাই ল'বা 3 নম্বৰ কি আছে sec a sin a cosec a cos a ডি অপশ্যনটো কাৰেক্ট ডি অপশ্যনটো কাৰেক্ট ইয়াৰ পিছতো চাবা 4 নম্বৰ 4 নম্বৰটো 4 নম্বৰটো কি দিয়া আছে 1 প্লাছ 10 স্কোৱাৰ দিয়া আছে 1 প্লাছ 10 স্কোৱাৰ a বাই 1 প্লাছ cot স্কোৱাৰ a চাবা তোমালোকে 1 প্লাছ 10 স্কোৱাৰ a মানে কি হ'ব sec স্কোৱাৰ a এইটো অফাৰ আছে sec স্কোৱাৰ a 1 প্লাছ cot স্কোৱাৰ মানে cosec স্কোৱাৰ a এটা অপশ্যন হেৰি আছে এতিয়া চাবা sec মানে কি হ'ব secৰ উল্টাটো কি আছে 1 বাই sin 1 বাই secৰ উল্টাটো কি আছে 1 বাই cos সো এইটো চাবা তোমালোকে sec মানে কি হ'ব 1 বাই cos এইটো স্কোৱাৰ আছে স্কোৱাৰ a আৰু cosec মানে হ'ব কি 1 বাই cos হ'ল 1 বাই sin গতিকে স্কোৱাৰ আছে কাৰণে স্কোৱাৰ দি দিলোঁ হৈ গ'ল গতিকে আমি এইটো যদি আমি উল্টাই দিওঁ ওলাই দিলে কি হ'ব সাইনটো ওপৰত যাব সাইন ক'ত থাকিব ওপৰত থাকিব গতিকে সাইন স্কোৱাৰ a বাই cos স্কোৱাৰ a এইখিনি হৈ গ'ল এইখিনি হ'লে কি হ'ব সাইন বাই cos 10 হয় গতিকে স্কোৱাৰ হোৱাৰ কাৰণে কি হ'ব 10 স্কোৱাৰ a মানে এনসাৰটো 10 স্কোৱাৰ a হৈ গ'ল এটা চাবা অপশ্যন 4 নম্বৰৰ অপশ্যন আছে a b c d a হ'ল sec স্কোৱাৰ a b হ'ল -1 c হ'ল cot স্কোৱাৰ a d হ'ল 10 স্কোৱাৰ a গতিকে আমাৰ এনসাৰ হ'ব কি 10 স্কোৱাৰ a অপশ্যনটো 10 স্কোৱাৰ a অপশ্যনটো হ'ব কি এইটো গতিকে ইয়াৰ এনসাৰ কি হ'ব ডি হৈ গ'ল ইয়াৰ এনসাৰটো ডি অপশ্যন ডি গতিকে ইয়াৰ হ'ব ডি হৈ গ'ল আৰু 1ৰ কি আছিল আমাৰ অপশ্যনটো বি আছিলে 1ৰ অপশ্যনটো কি আছিলে আমাৰ বি এইটো বি আছিলে তাৰপিছত 2 নম্বৰৰ অপশ্যনটো কি আছিলে আমাৰ চি আছিলে চি কাৰেক্ট আৰু 3 নম্বৰ অপশ্যনটো কি আছিলে আমাৰ cos ডি আছিলে হৈ গ'ল ভিডিওটো চাই কেনে লাগিল কমেণ্টত জনাবা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থ্যাংক ইউ